বাঘে আক্রমণ করিলে দুই মহিলা গেলেকের মদিনগর বাগিচাত অঘটন নাজুরাৰ গেলেকেৰ মদিনগৰ চাহ বাগিচাত বাঘৰ আক্ৰমণত আহত দুগৰাকী মহিলা শ্ৰমিক শনিবাৰে দিনৰ 12 মান বজাত সংঘটিত হৈছে এই ঘটনা ববিতা নায়ক আৰু পূজা নায়ক নামৰ মহিলা দুগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে জানিব পৰা মতে দিনত বাগানত কাম কৰি খাবলৈ লোৱাৰ সময়তে এই ঘটনা সংঘটিত হয় প্ৰথম অৱস্থাত আহত দুগৰাকী মহিলাক গেলেকেৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় প্ৰাথমিক চিকিৎসাৰ অন্তত দুগৰাকী মহিলাকে উন্নত চিকিৎসাৰ বাবে শিৱসাগৰলৈ প্ৰেৰণ কৰা হৈছে ঘটনাটো হৈছিল মানে দুপৰীয়া মানে ওজন হোৱা পাছত মানে মানুহটো তেতিয়া খাইছিলে খোৱাৰ পাছত আৰু মইতো ঘৰ গুচি আহিলোঁ মানে ঘৰ গুচি অহাৰ পাছত মানে এতিয়া মই খাবলৈ লৈছিলোঁ তো মানুহ এগৰাকী মানে ফোন কৰিলে যেনেকৈ তেনেকুৱা ঘটনা হৈ গ'ল বাঘে ওলালে বোলে দুজনক ঘাইল কৰিলে মানে তো কোৱাৰ লগে লগে মই আহিলোঁ আহি দেখি পাইছোঁ মানে তাতে গোটেই মানে ফুচৰি ঝাপি তাপি গোটেই মানে চিকিৎসান একদম পেলাই দিছে মানে য'ত ভাত চাত চব পৰি আছে তাৰপাছত আৰু মানুহকেইটাক চবক উঠাই আনি তাৰপিছত বেলেগ এটা অলপ আগবঢ়াই মানে গাহাটো নদী কিনাৰত আনি তাহাঁতক ল'বলৈ ক'লোঁ তাৰপিছত গৈ খুচৰি তুচৰিবিলাক যিমান জাপি তাপি আছিলে কাপোৰ কানি যিমান আছিলে গৈ দুজনক লৈ তাৰমানে আৰু আনি আৰু তাৰমানে সিহঁতক সমজাই আৰু বেলেগ বাগানটো মানে সেইটো আৰু এৰি দিলোঁ তাৰমানে চেঞ্জ কৰিলোঁ চাহাবক ক'লোঁ যে আজি এই বাগানটো নিচিলোঁ যে আজি হয়তো ইয়াতে থাকিব পাৰে আৰু সঁচাকৈ তাত আছিলেই মানে দিলে আকৌ মানুহকেইটা যাওঁতে মানে দিলে আৰু কেইজন মানে দেখি পেলাই পূৰা মানে দৌৰ মাৰিলে মানে আকৌ গ'লোঁ তাৰপিছত নাপালোঁ নাপালে দুজনক চবক চকীদাৰকেইটাকো মাতি পিনে আকৌ গ'লোঁ তাৰপিছত নাই পোৱা বেলেগ এজনে কৈছে মানে পাৰে দেখিলে মানে পাৰ হৈ দেখিলে কৈছে যে বোলে সেইফালে গুচি গ'ল মানে ভিতৰ ফালে গৈছে হা বাঘটো কি বাঘ আছে নাহৰফুটীয়া কিমান আঘাত পাইছে মানুহ সেইটো আগে পিছে পাইছোঁ মানে ধৰি লওক বাঘটো মই দেখি পাইছোঁ কিন্তু আজি কিন্তু সেই নাহৰফুটীয়াতে হ'ব পাৰে সেইটোৱে ঘূৰি থাকে তাৰমানে বিশেষকৈ আমাৰ এই বাগানটোত অকল একটা নাই তাৰমানে কেইবাটাও আছে আৰু পোৱালিও আছে মানে পোৱালিও আছে পাইছে মানুহ মহিলা দুগৰাকী একগৰাকী মানে বেছি ঘাইল হৈছে আৰু একগৰাকী মানে এই হাতটোত মানে লাগিছে নামকেইটা জানে নেকি তেতিয়া নামকেইটা এজন আছে হেৰি পূজা নায়ক আৰু এজন মানে ববিতা নায়ক এতিয়া বৰ্তমান তেওঁলোকে উন্নতি নিয়া হৈছে এতিয়া মানে এইকেইটা গৰাকী মানে পাৰ্মানেণ্ট কাৰ তো তেওঁলোকে হস্পিটেল পঠিয়াইছোঁ হস্পিটেলৰ পৰা ডিচাৰ্জ আনিছে এতিয়া বৰ্তমান ট্ৰিটমেণ্ট হৈ আছে মানে আমাৰ কোম্পানী ট্ৰিটমেণ্ট কৰি আছে আহিছে নেকি ডিপাৰ্টমেণ্টৰ মানুহ আমাৰ কি কোম্পানী ফৰেষ্টৰ আহিছিলে মানে ফৰেষ্টৰ এইটো হেৰি মোক মাতি পেলাই মই গ'লোঁ তাৰপিছত কৈছে মানে যে জেগাকেইটা দেখাই দিয়া ক'ত কেনেকৈ হৈছিলে মই জেগাকেইটা দেখাই দিলোঁ তেওঁলোকে ফটো চটো কিবা মাৰি চাৰি নিলে তাৰপিছত পিঞ্জৰাৰ কথা ক'লে পিঞ্জৰাটো ক'ত পাতিব লাগে তো মোক কৈ দিলোঁ আকৌ পিঞ্জৰাটো সি তলত পাতিলে ভাল হ'ব নেকি তেনেকৈ কৰিলোঁ 11:30মান বজাত আমিও গম পালোঁ যে মানে ভাত খোৱা সময়ত আৰু এইটো ভাত খাই এইটো সময়ত ভাত খাবলৈ বহিছা এইটো সময়তে মানে নাহৰফুটুকী কি বাঘ নেকি সেইটো সময়তে আচানক মানে দুইগৰাকীক আক্ৰমণ কৰিলে আক্ৰমণ কৰাৰ পিছতে মানে খৰধৰ কৰি আৰু ইয়াৰে মহৰী আৰু বাগানৰ মহৰীয়া চৰ্দাৰ মিলি মানে খৰধৰা গেলেকী আমাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত লৈ যায় তাৰপিছতে আৰু তাৰ পৰা প্ৰাথমিক চিকিৎসা কৰি আৰু আমাৰ শিৱসাগৰ জয়সাগৰলৈ প্ৰেৰণ কৰে তো সেইটো আমি বন বিভাগৰ সেইটোৱে অসম স্বাধীন ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ যাতে আমাৰ এই মহিলা দুগৰাকী উচ্চ পৰ্যায়ৰ চিকিৎসাৰ ব্যৱস্থা কৰিব আৰু আমাৰ এই বাগানত গেলেকী অঞ্চলত প্ৰায় হিন্দীবিল গেলেকী আঠখেল বাগানত বাঘৰ আক্ৰমণটো বহুত বেছি হৈ আছে যাতে আগতে ইয়াত আমাৰ কেইবাগৰাকী মহিলা তেনেকৈ বাঘৰ আক্ৰমণত মানে ধৰক কিছুমানে পংগু হৈছে আৰু যাতে বন বিভাগত অনুৰোধ জনাইছোঁ যাতে আমাৰ এই চৰ্ণীখিনি খাটি খোৱা চৰ্ণীকে ধৰক ৰাতিপুৱা ওলাই খাই নাখাই বৈ আৰু যেনে তেনে আহি ইয়াতে খোৱা সময়তে তো এনেকৈ আক্ৰমণ কৰে যাতে এইবিলাক আমাৰ যিবিলাক বাগান অঞ্চলত এইবিলাক যাতে পেট্ৰলিং ডিউটি মাৰি থাকিব লাগে তাৰ ওপৰত বিহিত ব্যৱস্থা এখন গ্ৰহণ কৰিব লাগে আমি অসম স্বাধীন ছাত্ৰ সন্থাৰ পৰা এইটোৱে দাবী জনাইছোঁ আৰু মহিলা দুগৰাকীৰ নাম হ'ল ববিতা নায়ক আৰু পূজা নায়ক নাজিৰাৰ পৰা ৱাহিদ আলীৰ ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি
চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শোৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।